বাজেটখনত আগতে আমাৰ বহুত আশা থাকে আৰু তাৰ আগতে ইকনমিক সাৰ্ভে ৰিপৰ্টটো দিয়ে সেইটো আমাৰ যোৱাবাৰ 2-3বাৰ বিতৰ্ক হৈছে আমি এদিন আগত দিয়ে সেইটো পৰম্পৰা এতিয়াও সংসদত কেতিয়াবা মানে কেতিয়াবা নামানে কিন্তু আমাৰ অসম বিধানসভাত কি কাৰণে আমাক আগতীয়াকৈ যোৱা বছৰ কি কাম হ'ল কি কাম নহ'ল পঢ়িব নিদিয়ে নাজানো তাৰ অৰ্থ এইটোৱেই যে যোৱাবাৰ যিবিলাক ঘোষণা কৰিছিলে সেইবিলাক বহুখিনি ঘোষণা তেওঁলোকে বাস্তৱায়িত কৰিব পৰা নাই সেই গতিকে যিটো ধাৰণা আছিল যে বাজেটখন এটা বছৰৰ চৰকাৰী আয় আৰু চৰকাৰী ব্যয়ৰ খতিয়ান সেই ধাৰণা এতিয়া বিজেপি চৰকাৰ দিনত লাহে লাহে আমাৰ মাজৰ পৰা আঁতৰি যাব গৈছে বাজেটখন এতিয়া মানে 5 বছৰীয়া পৰিকল্পনা নিচিনা হৈছে যোৱা বছৰ ঘোষণা কৰা পইচা নাপালে কেনেকৈ ইমপ্লিমেণ্ট হ'ব যোৱা বছৰৰ যিমানখিনি বাজেটত ঘোষণা কৰিছিলে তাৰতো বহুখিনি এতিয়ালৈকে ৰূপায়ণে হোৱা নাই সেই গতিকে এইবিলাক আৰু আমাৰ এটা যিটো পৰম্পৰা যেনেকৈ মানে কিবা কিবি থাকে এটা পৰম্পৰাই হৈছে বুলি ক'ম কাৰ্যত ইমানখিনি ৰূপায়ণ মই দেখা নাই আৰু কাৰণ 1 লাখ 1.5 লাখ ক'লেও আগত যিমান হৈছিলে কমকৈ হ'লেও সেইখিনি বেছিভাগেই ৰূপায়ণ হৈছিলে এতিয়া বহুত কৰি পেলাই তেওঁলোকে পুঁজি সংগ্ৰহ কৰিব নোৱাৰে প্ৰথম কথা দ্বিতীয় কেন্দ্ৰই যিখিনি আশা তেওঁলোকক দিম বুলি কয় সেই আশা পূৰণ নহয় আৰু তাৰ ফলত কেনেকৈ কি হ'ব বৰঞ্চ আমাৰ কৰ কাটল ফাইন বাঢ়ি যায় প্ৰতি বছৰে এতিয়া অৱশ্যে যিহেতু আৰু 2 মাহৰ ভিতৰত নিৰ্বাচন হ'ব তেওঁলোকে কৰ কাটল নবঢ়াব পাৰে কিন্তু ধাৰটো বঢ়াই আছে ধাৰখিনি এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কৈ থাকে যে আপোনাৰ মোৰ ওপৰত ধাৰ পৰিছে নেকি তেনেকৈ ধাৰ নপৰে কিন্তু যিটো দেশখনৰ কিহৰ ওপৰত GDP হয় তেতিয়াহ'লে কিহৰ ওপৰত ইণ্টাৰেষ্ট কেলকুলেশ্যন হ'ব কিহৰ ওপৰত লোন ৰিপে'মেণ্ট হ'ব সেই মানুহৰ সমস্যাৰ মাজতেতো গছ গছনিৰ পৰাতো নহ'ব সেই গতিকে মুখ্যমন্ত্ৰীয়ে এটা ভুল ধাৰণা দিব বিচাৰে যে কোন সাংবাদিকে এনেকুৱা কথা ক'লে কোন বুদ্ধিজীৱীয়ে এনেকুৱা কথা ক'লে এনেকৈ কথাটো কিছুমান কথা উচ্চ সুৰত কৈ কিছুমান নিম্ন সুৰত কৈ পেলাই কথা পাতলাব নোৱাৰি বাস্তৱটো বাস্তৱে সেইটো লাহেকৈ কওক বা জোৰকৈ কওক টেবুল ঢকিয়াই ক'লেও সত্যটো সত্য হ'ব টেবুল নঢকিয়াকৈ ক'লেও সত্যটো সত্য হ'ব সত্যটো হ'ল যে অসমৰ বৰ্তমান বৰ ভাল দিন চলা নাই বিজেপিৰ কাৰণে ভাল দিন চলিছে তেওঁলোকে বিভিন্ন ধৰণৰ কিবা কিবি কৰি আছে আৰু ধাৰ লৈ পেলাই মানে যিটো চলাব বিচাৰিছে কিন্তু ই আমাৰ দেশখনৰ প্ৰতি ৰাজ্যখনৰ প্ৰতি আগন্তুক সময়ত অশনি সংকেত দিব এইটোত এতিয়া আমিতো বলবৎ হ'লেও বিৰোধিতা কৰিম আমি কেছো কৰি থৈছোঁ আৰু এইটো কৰা উচিত নহয় অসম চুক্তিক যিজন মানুহে কয় আমি ৰাজীৱ গান্ধীয়ে ৰূপায়ণ কৰিবলৈ সাহস নকৰিলে মই ৰূপায়ণ কৰিম বুলি ৰাজ্যসভা লোকসভাত কথা কোৱাৰ পিছত আৰু গণপৰিষদৰো স্থিতিটো চাবলগীয়া হ'ব তেখেতসকলক কাণ নামানো বুলি কৈ চৰকাৰৰ পৰা পদত্যাগ কৰিছিলে এতিয়া যদি পদত্যাগ কৰে আমি তেখেতসকলক আমাৰ সহযোগ কৰিবলৈ আহ্বান জনাম যাতে আমি বিজেপিয়ে বলবৎ কৰিম বুলি কোৱাৰ পিছত কেনেকৈ বলবৎ নহ'ব এটা উপায় আছে যদি অসমক UCC আৰু এনেকুৱা ধৰণৰ কিছুমান বস্তুৰ পৰা বাদ দি লয় তেতিয়াহ'লে সেইটো সম্ভৱ হ'ব কিন্তু তেনেকৈতো বাদ দিম বুলি কোৱাই নাই সেই গতিকে অকণমান অসুবিধা আছে আপোনালোকৰ দুগৰাকী বিধায়কে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিব বুলি কিন্তু চৰ্চা চলি আছে এগৰাকী ব্ৰহ্মপুত্ৰ ভেলী এগৰাকী বৰাক ভেলী মই এইটো কথা বিশ্বাস কৰা নাই কিন্তু এইবিলাক চাওক এই যে ৱাশ্বিং মেচিনত ভৰাবলৈ চেষ্টা কৰি আছে লেতেৰা বুলি কৈ পেলাই কিন্তু আমি কেতিয়াবা চাফা কাপোৰো দুবাৰ ইস্ত্ৰি কৰি লওঁ ভালকৈ ফিটফিটীয়া হৈ থাকিবলৈ সেই গতিকে এনেকুৱা কোনো আমাৰ দুৰ্নীতি কৰা মানুহ নাই আৰু যদি আছে বিজেপিত ভৰাব নালাগে জেলত ভৰাবলৈ আহ্বান জনাইছোঁ